নমস্কাৰ আপোনালোকৰ মাজলৈ আকৌ আহিলোঁ গতিকে আজি খুব সৰু কেইটামান কথা ক'বলৈ আহিছোঁ গতিকে অনুৰোধ কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব গতিকে ইতিমধ্যে আপোনালোকে গম পায় আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 3rd গ্ৰেড এণ্ড 4th গ্ৰেডৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে তাৰ সমান্তৰালকৈ অসম পুলিচৰো পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে গতিকে ভাবিলোঁ তাৰ ওপৰত লেটেষ্ট ইনফৰমেশ্যন দিওঁ যিটো ইনফৰমেশ্যনে আপোনাক যথেষ্টখিনি উপকৃত কৰিব কাৰণ এতিয়া মাজত বিশেষ 3rd গ্ৰেডৰ চাকৰি লৈ মাত্ৰ এমাহ সময় বাকী আছে এই এমাহ সময়তে আপোনালোকে নিজকে প্ৰস্তুতি কৰিব লাগিব বা নিজকে কোৰ্সটো ক্লিয়াৰ কৰিব লাগিব এডিআৰই যদিহে আপোনাক চাকৰি লাগে গতিকে এডিআৰই চাকৰিটো ল'বলৈ যাওঁতে যথেষ্টখিনি মানুহে ক'ব সহজ ভালদৰে পঢ়িলে ভাল মাৰ্কছ নিশ্চয় পাব গতিকে সেইটোৱে মই ক'ব বিচাৰিছোঁ যিমান পাৰে ভালদৰে পঢ়িবই লাগিব ভালদৰে পঢ়িলেহে আপোনালোকে এটা সুন্দৰ মাৰ্কছ লাভ কৰিব গতিকে কথা হ'ল পঢ়িব কেনেকৈ মাত্ৰ মাজত এমাহ সময় বাকী আছে যিখিনি প্ৰস্তুতি চলাই আছে সেইকেইলোকেতো চাকৰি পাবই কিছুমান এনেকুৱা আছে ষ্টাৰ্ট কৰিছেহে প্ৰস্তুতি কাৰণ সিলেবাস দিছে সিলেবাসৰ লগে লগে বহুতে কিছুমান ধৰক এতিয়া আহিছে সময় মইতে প্ৰস্তুতি চলাব লাগে কিন্তু প্ৰস্তুতি চলাইছে কিন্তু তেখেতলোকে কোনো ধৰণৰ আৱভাৱ পোৱা নাই গতিকে কোন ফালৰ পৰা প্ৰস্তুতি চলাব কাৰণ দীঘল এখন সিলেবাস এই সিলেবাসখনত কেনেকৈ তেওঁলোকে নিজৰ কোৰ্সটো ক্লিয়াৰ কৰিব এটা খুব ইম্পৰ্টেণ্ট টিপছ এণ্ড ট্ৰিক্স দিবলৈ বিচাৰিছোঁ গতিকে অনুৰোধ কৰিছোঁ ভিডিঅ'টি আপুনি যদি অসম পুলিচৰ বাবে যদি এপ্লাই কৰি চাকৰিৰ বাবে পঢ়ি আছে বা এডিআৰই 3rd গ্ৰেড 4th গ্ৰেডৰ বাবে যদি এপ্লাই কৰি বহি আছে খুব এটা লেটেষ্ট ইনফৰমেশ্যন দিব বিচাৰিছোঁ এই ভিডিঅ'টিৰ মাধ্যমেৰে গতিকে ইতিমধ্যে আপোনালোকে নিশ্চয় গম পায় যে আমাৰ 3rd গ্ৰেডৰ 4th গ্ৰেডৰ সমান্তৰালকৈ সিলেবাস পাব্লিছ কৰিলে সেই সিলেবাসখনত কি দেখিছে আপুনি সেকশন ওয়াইজ দেখিছে য'ত সোশ্যাল ষ্টাডিজ ইংলিছ জিকে আপোনাৰ তেনেদৰে সেকশন কৰি থোৱা আছে মেথছ ৰিজনিং তেনেদৰে ভাগ ভাগ কৰি দিছে নিশ্চয় দেখিছে আপোনালোকে গতিকে তাৰ পৰা যেহেতু বহুতে ভয় কৰিছে সিলেবাসখন দেখি নিশ্চয় ভয় কৰিছে বা আপুনি ভয় কৰিছে মান যে ডাঙৰ সিলেবাস গতিকে এই সিলেবাসখনত মই এটা ট্ৰিক্স উল্লেখ কৰিম সেই ট্ৰিক্সৰ যোগেদি আপোনালোকে এমাহ ভিতৰতে মই আপোনাক কৈছোঁ এমাহ ভিতৰতে আপুনি সুন্দৰকৈ এডিআৰই চাকৰি সুন্দৰকৈ ল'ব পাৰিব যদিহে আপোনালোকৰ সাহস থাকে গতিকে ভিডিঅ'টো শেষলৈকে চাব খুব এটা ইম্পৰ্টেণ্ট টিক্স দিম আৰু যিখিনি অসম পুলিচৰ পৰীক্ষা হ'বলৈ যথেষ্টখিনি সময় আছে তেখেতলোকে এই টিক্সটো ফ'ল' কৰিলে বা 4th গ্ৰেডৰ এজন কেণ্ডিডেটেও এই টিক্সটো ফ'ল' কৰিলে কম সময়তে আপুনি এডিআৰইৰ বাবে কোৰ্সটো ক্লিয়াৰ কৰিব পাৰিব তাৰ সমান্তৰালকৈ অসম পুলিচৰ বাবেও কোৰ্সটো সুন্দৰকৈ ক্লিয়াৰ কৰিব পাৰিব কথা হ'ল যিহেতু মই বিশেষ সময় নলওঁ মাত্ৰ অকণমান সময় ল'ম বিশেষ ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব গতিকে ইতিমধ্যে আপোনালোকে গম পালে সিলেবাস পালে প্ৰথমে এতিয়া চাব আপোনালোকে নিশ্চয় আৱভাৱ পোৱা নাই মই প্ৰথম আপোনাক ক'ব বিচাৰিছোঁ প্ৰথমে আপোনালোকে সুন্দৰকৈ 4-5খন আপুনি কিতাপ অৰ্থাৎ বহি কিনি ৰাখক বহি কিনি লওক আৰু বহি কিনি আপুনি এটা ভাল নেট পেক ভৰাই লওক যিটো নেট পেকে আপুনি যথেষ্টখিনি উপকৃত কৰিব হেভি নেট পেক ভৰাব নালাগে আজিকালি জিঅ' ৰিচাৰ্জটো যিটো ইউজ কৰে জিঅ' ৰিচাৰ্জ বাঢ়ি গৈছে সেইটো বেলেগ কথা কিন্তু আপুনি চাকৰি এটা কৰিবলৈ যাওঁতে এটকা যদি আপুনি পঢ়াৰ কাৰণে দিব বিচাৰিছে কোনো ভয় কৰিবলগীয়া কাৰণ নাই কাৰণ 299 টকা বা 399 টকা যিয়ে নহয় ৰিচাৰ্জটোৰ ওপৰত মেটাৰ নকৰিব আপুনি সুন্দৰকৈ এটা ৰিচাৰ্জ কৰি লওক এণ্ড্ৰইড মোবাইল প্ৰায় হাতত থাকে আজিকালি সেই এণ্ড্ৰইড মোবাইলৰ এটা গুৰুত্বপূৰ্ণ এপছ হৈছে ইউটিউবত আপুনি ভিডিঅ' কেনেদৰে চাব এটা খুব ইম্পৰ্টেণ্ট কাৰণ ইউটিউবত যদি আপুনি ভালদৰে চাই আপুনি ইউটিউবৰ পৰা 1 টকা নিদিয়াকৈ আপোনালোকে 1 টকা ক'তো পে' নকৰাকৈ 1 টকা ক'তো আপুনি খৰচ নকৰাকৈ ঘৰতে বহি আপুনি সুন্দৰকৈ নিজৰ সেল্ফ ষ্টাডি কৰি কি কৰিব এটা এডিআৰই চাকৰি সুন্দৰকৈ ল'ব পাৰিব যদি আপোনালোকে মোৰ টিক্সটো যদি আপুনি এদিন হ'লেও ব্যৱহাৰ কৰিছে আপুনি গম পাব যে মই বহুত উপকৃত হৈছোঁ বা মই বহুত এটা ভাল ছাকচেছফুল মই জিকে কুৱেশ্যন বা ষ্টাডি সকলোখিনি মই ল'ব পাৰিছোঁ ইউটিউবৰ পৰা প্ৰথম কথা ইউটিউবত ভিডিঅ' কেনেকৈ চাব সেইটো ক'ব বিচাৰিছোঁ প্ৰথমে চাব যেতিয়া আপুনি ধৰক টপিক এটা লাগে ধৰক আপুনি বহুত পঢ়ি কৈছে মেথছত গতিকে মেথছটো আপুনি কেতিয়াও নাজানে মেথছটো ক'ৰ পৰা আহিব কি আহিব গতিকে সেইবাৰ আপুনি চাৰ্চ কৰিব ইউটিউবত যে মই এক্সাম্পলৰ কাৰণে লৈছোঁ মোক এতিয়া যেনিবা নাম্বাৰ প্ৰণালী লাগে মোক এতিয়া লাগে যেনিবা কি লাগে মোক এতিয়া লাগে বিশেষকৈ এভাৰেষ্ট আপুনি এভাৰেষ্ট বুলি চাৰ্চ কৰি দিব এভাৰেষ্ট বুলি চাৰ্চ কৰি দিয়াৰ লগে লগে আপুনি যদি আছামিজ বিচাৰিছে আছামিজ বুলি চাৰ্চ কৰিব এভাৰেষ্ট আছামিজ বুলি চাৰ্চ কৰিব বা যদি আপোনালোকে হিন্দী বিচাৰিছে এভাৰেষ্ট হিন্দী গতিকে আপুনি যিটো টপিকত কমফৰ্টেবল পায় সেই টপিকৰ ধুনীয়াকৈ দেখাৰ লগে লগে আপুনি প্ৰতিটো এভাৰেষ্টৰ চিৰিজ তাত আপোনালোকে লাভ কৰিব চিষ্টেমটো বুজিবলৈ চেষ্টা কৰিব মুঠতে তাত লাভ কৰাৰ লগে লগে আপুনি কি কৰিব প্ৰথমে সেইখিনি সুন্দৰকৈ ডাউনলোড কৰি ৰাখিব অনলাইনত ডাউনলোড কৰি ৰাখিব অফলাইনত নেটটো খৰচ নহয় ডাউনলোড কৰি সুন্দৰকৈ তাৰ পৰা বুজি সুন্দৰকৈ বহীত লিখি যাব তেনেদৰে আপোনালোকে মেথছটো ক্লিয়াৰ কৰিব প্ৰত্যেক দিনাই মুঠতে দিনটোত 6 ঘণ্টা সময় দিছোঁ ধৰক 6 ঘণ্টা সময় যদি আমি তেনেদৰে প্ৰতিটো বস্তু চাৰ্চ কৰি সুন্দৰকৈ এখন নোটবুক বনাই লৈ কালেক্ট কৰি যায় প্ৰতিটো কোৰ্স তেনেদৰে কম সময়তে ক্লিয়াৰ হ'বনে নহয় আপুনি নিজে কৰক আপোনাৰ এটকাও পইচা নালাগে মুঠতে আপোনালোকে ভালদৰে ফ'ল' কৰিলে হয় ভাল ইউটিউবাৰ আছে ভাল আমাৰ এডুকেশ্যন গাইডাৰ আছে তেখেতলোকে সুন্দৰকৈ শিকাব আপোনালোকে বুজি পালে হয় কিছুমান সৰু সুৰা চেনেলেও ভাল কথা শিকায় এনে নহয় যে সৰু সুৰা চেনেলবোৰ একো কাম নাই কিছুমান মই এনেকুৱা দেখিছোঁ ডাঙৰ চেনেলে যিটো অংক টানকৈ বুজায় কিন্তু তাতকৈ সৰু চেনেল এটা সৰু ছাবস্ক্ৰাইবাৰ থকা চেনেল এটা কম সময়তে ছেকেণ্ডত অতি সহজতে কথাটো অংকটো বুজাই দিয়ে জাষ্ট এক্সাম্পল এটাৰ কাৰণে লৈছোঁ মই কোনো ইউটিউবাৰৰ বিশেষকৈ কোৱা নাই যে ইউটিউবাৰ প্ৰমোশ্যন কৰা বা এজন ইউটিউবৰ ভিডিঅ' চাওক মই কোনো কোৱা নাই মনত ৰাখিব মই জাষ্ট আপোনালোকে টিক্স দিব বিচাৰিছোঁ এতিয়া ধৰক ছ'চিয়েল ছায়েন্স আমি ইতিমধ্যে গম পালোঁ যে আমাৰ ছ'চিয়েল ছায়েন্সৰ প্ৰশ্ন আহিব ছ'চিয়েল ষ্টাডিৰ প্ৰশ্ন আহিব গতিকে সেই বহুতে খেলিমেলি পাইছোঁ কোনবোৰ ছ'চিয়েল ষ্টাডি
গতিকে সেইভাবে কি কৰিব লাগিব আপোনালোকৰ প্ৰথম কথা তাত আপোনালোকে এটা সেই একেটা প্ৰচেছ ইউজ কৰিব ইউটিউবত সাৰ্চ কৰিব মুঠতে ইউটিউবত সাৰ্চ কৰিব আছামিজ ছ'চিয়েল ষ্টাডিজ বা আপোনালোকে ছ'চিয়েল ষ্টাডি জিকে বুলি সাৰ্চ কৰিলে আপুনি ছ'চিয়েল সায়েন্সৰ যিখিনি প্ৰশ্ন সুন্দৰকৈ লাভ কৰিব কাৰণ আজিকালি ইউটিউবত বহুত আমাৰ অসমীয়া ভিডিঅ' বনাই আছে সেইখিনি ভিডিঅ' চাই আপুনি সুন্দৰকৈ কালেক্ট কৰিব পাৰিব কিন্তু এটা কথা মনত ৰাখিব ভিডিঅ'খিনি চাওঁতে বা কুৱেশ্যনখিনি চাই থাকোঁতে আপুনি কেতিয়াও ইউটিউবত ভিডিঅ'টো ডাউনলোড কৰি থৈ নিদিব তাত কি কৰিব তাৰ উপৰি আপুনি সুন্দৰকৈ বহীখনত সুন্দৰকৈ ডাইৰেক্ট নোট কৰি যাব কাৰণ সময় অতি মাজত এমাহ আছে গতিকে সেইবাবে এই ট্ৰিক্সটো ফ'ল' কৰিলে মই ভাবোঁ আপোনালোকে কোনো ক্ষেত্ৰতে আপোনালোকে পেপাৰটো এৰি থৈ আহিব নালাগে পৰীক্ষাত কুৱেশ্যনখিনি এৰি থৈ আহিব নালাগে কিন্তু এটা কথা মনত ৰাখিব আমাৰ কি কৰে কিছুমান অধিকাংশ ব্যক্তিয়ে ইউটিউবত ভিডিঅ' চাব নাজানে কি কৰে ধৰক তেখেতে এটা ভিডিঅ' চালে চোৱাৰ পাছত নেক্সট ভিডিঅ' ওলালে সেই ভিডিঅ'টো চাই থাকিলে আকৌ নেক্সট বেলেগ এটা ভিডিঅ' ওলালে সেই ভিডিঅ'লৈ গুচি গ'ল গতিকে সেই তেনেদৰে যদি আপুনি ইউটিউবত চাই ভিডিঅ' আপুনি এটা কুৱেশ্যনো কালেক্ট কৰিব নোৱাৰিব গতিকে ইয়াৰ পৰিৱৰ্তে কি হ'ব আপোনালোকে চেল্ফ ষ্টাডি কৰি আপুনি বৰবাদ হ'ব আৰু চেল্ফ ষ্টাডি কৰিলেও আপুনি নিজে ভাল ছাকচেছফুল লাভ কৰিব যদি ইউটিউবত এনেদৰে ভিডিঅ' চায় ক্লিয়াৰ গোটেই কথাখিনি বুজি পাইছে বিশেষ মই সময় লছ নকৰোঁ আপোনাৰ কামত অহাকৈ ভিডিঅ' তৈয়াৰ কৰি দিছোঁ গতিকে কথাখিনি নিশ্চয় আপুনি বুজি পাইছে নাপাইছে আপুনি নিজে কওকচোন সেইখিনি পইণ্ট এতিয়া আমাৰ অধিকাংশ মানুহে দেখোঁ আমাৰ বিশেষকৈ অসমীয়া মানুহখিনিয়ে কি কৰে ইউটিউবত ভিডিঅ' চাব নাজানে গতিকে আপুনি চাৰ্চ কৰক আপুনি ইউটিউবত চাৰ্চ কৰক যে আপুনি কোনটো বিষয় টান পাইছে ধৰক আপুনি এতিয়া এভাৰেজটো নাজানে আপুনি ইউটিউবত চাৰ্চ কৰক এভাৰেজ মেথছ বা আপোনালোকে ৰিজনিং তেনেদৰে চাৰ্চ কৰক প্ৰতিটো চাৰ্চ কৰাৰ লগে লগে আপুনি নলেজ পাই যাব এইখিনি পৰীক্ষাত আহিব গতিকে এনেদৰে মই পঢ়িব লাগিব আৰু তাৰতো মই এটা ইম্পৰ্টেণ্ট টিক্স দিছোঁ যে আপোনালোকে অলপ নলেজখিনি নিজকে অলপ কণ্ট্ৰল কৰি ৰাখিবলৈ নলেজখিনি স্পষ্টীকৰণ কৰিবলৈ কেইখনমান কিতাপ কিনক হেভি কিতাপ কিনিব নালাগে আপোনালোকে হেভি কিতাপ কিনি লাভ নাই কাৰণ আপুনি ধৰক এতিয়া জিঅ'গ্ৰাফি টাইপৰ মানে সেই কিতাপখিনি কিনিলে কি হ'ব কিছুমান মনত আপোনালোকে শ্বৰ্ট কুৱেশ্যনবোৰ নিবিচাৰিলেও আপত্তি নাই ইউটিউবত কিছুমান বস্তু সেই ছেম বস্তু কিছুমান বহুতে আপলোড কৰে গতিকে সেইবাবে আপুনি কি কৰিব ইউটিউবত তেনেদৰে চাৰ্চ কৰি চাব যদি আপোনালোকে ব্ৰাউজাৰত যিখিনি ইউটিউবৰ ব্ৰাউজাৰত যিখিনি বস্তু সেইখিনিকে যদি চাই থাকে আপুনি গুৰুত্বপূৰ্ণ কুৱেশ্যনবোৰ কেতিয়াও ইউটিউবৰ পৰা কালেক্ট কৰিব নোৱাৰে গতিকে সেইবাবে আপুনি কিতাপ কিনক সেইটো পিছৰ কথা কিতাপত কিছুমান বস্তু পাব কিছুমান বস্তু ভুলো পাব পাৰে গতিকে ইউটিউবত কিছুমান বস্তু শুদ্ধ পাব পাৰে কিন্তু কিছুমান ইউটিউবাৰে ভিডিঅ'বোৰ সহজকৈ বনায় কিছুমান ইউটিউবাৰে ভিডিঅ' টান কৰি বনায় সেইটো আপোনাৰ কথা আপুনি কোনটো টপিক কোনজন ইউটিউবাৰে ভিডিঅ' চাই ভাল পাইছে সেই ইউটিউবাৰজনক ফ'ল' কৰক বা ৰেগুলাৰ আপুনি ভিডিঅ' চাব নোৱাৰিলেও আপুনি ভালদৰে ভিডিঅ' চাওক যিটো প্ৰশ্ন আপোনাৰ যথেষ্টখিনি উপকৃত কৰিব তেনেদৰে যদি আপোনালোকে প্ৰত্যেক দিনাই আপোনালোকে যদি এনেদৰে ভিডিঅ' চাই যদি আপুনি সুন্দৰকৈ নোটছখিনি কালেক্ট কৰিব পাৰে আপোনাৰ কোনো ক্ষেত্ৰতে এদিয়াই আপুনি প্ৰশ্ন এৰি থৈ আহিব নালাগে বা আপুনি চাকৰি পোৱাৰ পূৰ্ণ সম্ভাৱনা থাকিবই সেইবাবে আপুনি লাগি থাকিলে মাগি খাব নালাগে মই সেইটোৱে কৈছোঁ আপোনালোকক যে ক্লিয়াৰ কথাখিনি বুজি পাইছে সেইটো আপুনি মুঠতে চাৰ্চ কৰি টপিকটো সুন্দৰকৈ আপুনি চাৰ্চ কৰক চাৰ্চ কৰিলে আপুনি দেখিব যে কোনটো ভাল ইউটিউবাৰ ভিডিঅ' চলিছে বা কোনটো টপিক লাগে আপুনি থাম্বনেইলত দেখিয়ে পাব স্পষ্ট হৈ গতিকে তেনেদৰে আপুনি সুন্দৰকৈ দৈনিক আপোনালোকে 6 ঘণ্টা সময়ৰ ভিতৰত তেনেকৈ ইউটিউবৰ পৰা সুন্দৰকৈ প্ৰশ্নখিনি কালেক্ট কৰি নোট কৰি যাওক নোট কৰি নগ'লে মনত স্থায়ীকৈ আপুনি প্ৰশ্নখিনি মনত ৰাখিব নোৱাৰিব সেইবাবে নোট কৰিবলৈ মই ৰিকুৱেষ্ট কৰিছোঁ প্ৰথম কথা এতিয়া বহুত মানুহে প্ৰস্তুতি চলাই আছে হয় ন কিছুমান এতিয়া লোকে গ্ৰেজুৱেট কমপ্লিট কৰিছে কিছুমানে মাষ্টাৰ ডিগ্ৰী ক্লিয়াৰ কৰিছে বা তেনেদৰে বহুতে কিছুমান ধৰক নিজৰ জীৱনটো আগুৱাই নিবলৈ চাকৰিৰ বাবে যথেষ্টখিনি অহৰ্নিশে প্ৰস্তুতি চলাই আছে তাৰে একাংশ গাঁৱৰ মানুহে কি কৰিব এইটো কাম বন নাই নেকি একাংশ গাঁৱৰ মানুহে কি ক'ব এইটো কাম বন নাই নেকি ঘৰতে বহি থাকে পইচা ঘটিবৰ সময় হ'ল গতিকে বহুতে আপোনাক বহুত ধৰণে ক'ব গতিকে আপুনি তেখেতলোকক কোনো ধৰণৰ প্ৰত্যুত্তৰ দিব নালাগে বা কোনো ধৰণৰ উত্তৰ দিব নালাগে আপুনি নীৰৱ হিচাপে আপোনালোকে এই এৰিয়াৰ বাবে যুদ্ধখন চলাই যাব লাগিব গতিকে আপুনি তেখেতক উত্তৰ দিব নালাগে আপুনি উত্তৰ কেতিয়া দিব যেতিয়া ৰিজাল্ট দিব যেতিয়া আপুনি ইয়াত চাকৰি লৈ দেখাব তেতিয়া তেখেতলোকে আপুনি গম পাব যে ই ভিতৰত এনেই বহি থকা নাছিল ক্লিয়াৰ ই ভিতৰত এনেই বহি থকা নাছিল ই এটা চাকৰি লৈ দেখালে কিন্তু মোৰ ল'ৰাটোৱে একোৱে জীৱনত কৰিব নোৱাৰিলে মোৰ ল'ৰাটোৱে ইমান পঢ়িলে চাকৰি নাপালে কিন্তু মোৰ সেই ওচৰৰ ল'ৰাটোৱে সুন্দৰকৈ চাকৰি এটা লৈ গুচি গ'ল মই এটা কেনেদৰে চাইছিলোঁ গতিকে তেতিয়া আপোনালোকক লৈ তেখেতলোকে গৌৰৱ অনুভৱ কৰিব গতিকে এইখিনি কথা আপোনালোকে মনত ৰাখিব গতিকে সেইটো কথা আপোনালোকৰ ঢেৰ সমস্যা আহিব আজি মই ভিডিঅ' এটা বনাইছোঁ এই ভিডিঅ'টোত মোৰ যথেষ্টখিনি বেয়া কমেণ্ট আহিব মইতো সেই বুলি মই এতিয়া এৰি দিলে নহ'ব সমাজত থাকিবই বেয়া ভাল দুটা দিশ থাকিবই সেই দুটা দিশৰ মাজতে আপুনি নিজৰ জীৱনটো আগুৱাই লৈ যাব লাগিব গতিকে এইখিনি কথা মনত ৰাখিব গতিকে আপোনাক লৈ ঢেৰ ইটিকিং কৰিব পাৰে আপোনাৰ নাম ৰাতিয়ে দিনে গাই থাকিব পাৰে এইটো আমুকৰ পুতেকটো এনেকুৱা আমুকৰ পুতেকটো তেনেকুৱা আমুকৰ পুতেকে ভিতৰতে সোমাই থাকে কাম নাই হেঁতবোৰৰ কাম নাই ইজনী কাম নাই ঢেৰ ক'ব আপোনালোকে মাৰক গ'ল এইবোৰ গুৰুত্ব দি লাভ নাই কাৰণ সমাজত ঢেৰ বেয়া ভাল দুটা শ্ৰেণী মানুহ থাকিবই আৰু থাকিলে ভালহে কাৰণ থাকিলে কি পাব আপোনালোকে দুটা কথা জানিব যে এই মোক কথা বেয়া পাইছে ইহঁতি মোক বেয়া পায় সিহঁতি মোক ভাল পায় গতিকে পৃথিৱীত বেয়া ভাল দুটা দিশ থাকিবই আৰু থাকিব লাগিবই কাৰণ এইখনেই হৈছে পৃথিৱী কিন্তু এটা কথা মনত ৰাখিব আপুনি সেই বুলি মন বেয়া কৰিলে নহ'ব আপুনি এইবোৰকে মটিভেশ্যনেল হিচাপে ল'ব লাগে মই আকৌ কৈছোঁ কাৰণ এইবোৰ জীৱন আপুনি এনেকুৱা পাবই আজি চাওক দুখীয়া এজন ব্যক্তিক ঢেৰ ভাগে ক'ব পাৰে আজি দুখীয়া এজন ব্যক্তিক সমাজত পাত্তা নিদিয়ে কিন্তু যদি আপোনালোকে এজন দুখীয়া হিচাপে যদি আপোনালোকে গৌৰৱ অনুভৱ কৰি যদি এটা চৰকাৰী চাকৰি লৈ দেখাব পাৰে তাৰ সমান গৌৰৱৰ কথা কেতিয়াও হ'ব নোৱাৰে গতিকে আপুনি কিমান পঢ়ি শুনি কষ্ট কৰিছে আপুনি জীৱনটো কেনেদৰে ষ্ট্ৰাগল কৰিছে কেনেদৰে জীৱনটো আগুৱাই নিব পাৰিছে আপোনাৰ বাবে মা দেউতাই কিমান কষ্ট কৰিছে সেইটো কথা আপুনি এবাৰ চাব আপুনি বেয়া দিশে যাবলৈ গৈছে
বেয়া দিশে আপুনি যাওক, কিন্তু মা দেউতা মুখলৈ এবাৰ চাব যে মা দেউতাই আপোনাক কিমান কষ্ট কৰি ডাঙৰ দীঘল কৰিলে, কিমান কষ্ট কৰি আপোনাক পঢ়ুৱাই শুনালে। তেখেতলোকৰ মুখত যদি আপুনি অকণ হাঁহি বিৰিঙাব পাৰে, আপোনাৰ কিমান ভাল লাগিব, হয় নহয়? গতিকে এইটো কথা মনত ৰাখিব। আপোনাৰ সমাজে যিয়ে নকওক, আপোনাক সমাজে হাঁহক কান্দক যিয়ে নকওক, আপোনাৰ সমাজে আপোনাক লৈ বেয়া আলোচনা কৰক, কৰিবলৈ দিয়ক না। আপোনাৰ লগত মা দেউতা সদায় আছে। যেতিয়া আপুনি ছাকচেছ হৈ যাব, আপোনাৰ মা দেউতাই যে মুখত যেতিয়া হাঁহি মাৰিব, সেই হাঁহিটোৱে আপোনাৰ জীৱনত বহুত মনত সন্তোষ কৰিব। ক্লিয়াৰ? গতিকে এইখিনি কথা ক'ব বিচাৰিছোঁ। এতিয়া মোক বহুতে ক'ব তই কি জান, তই কি নাজান। মোৰ একো জ্ঞান নাই, মোৰ যিখিনি কথা বুজি পাইছোঁ, মই যিমান দূৰলৈকে মই কথাখিনি জানিছোঁ, গতিকে মই আপোনালোকলৈ মোৰ মনৰ ভাৱখিনি শ্বেয়াৰ কৰিলোঁ। আকৌ কৈছোঁ, ভালদৰে পঢ়া শুনা কৰক। মই যিখিনি টিপছ ক'লোঁ, ইউটিউবত ভালদৰে ভিডিঅ' চাৰ্চ কৰক যিটো টপিক, তেনেদৰে আপুনি এমাহ যদি ইউজ কৰে, এমাহৰ ভিতৰতে আপোনালোকে এটা ভাল ৰিজাল্ট লাভ কৰিব, এটা সুন্দৰ জিকে এখন লাভ কৰিব। মেথছ, ৰিজনিং, ছ'চিয়েল ষ্টাডিজ, কাৰেণ্ট এফেয়াৰ্ছ সকলোখিনি এনেদৰে কালেক্ট কৰি পঢ়িবলৈ চেষ্টা কৰক। গতিকে আজি আছিলে বিশেষ ভিডিঅ'। আকৌ নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ' ইয়াতে সামৰণি মাৰিছোঁ। ভালদৰে পঢ়া শুনা কৰক। ধন্যবাদ।